অভিনেত্ৰী আইমি বৰুৱাই ক'লে প্ৰতিটো সুখৰ খবৰে আপোনালোকক প্ৰদান কৰি আহিছোঁ আজিনো কিয় নিদিম আজিও আমাৰ কণমানি বীৰ আৰু জিগুৰ এটা সুন্দৰ খবৰ দিছোঁ গতিকে আপোনালোকে আৰু আশীৰ্বাদ কৰিব জিগু আৰু বীৰ দুপে আগবাঢ়ি যায় আৰু আপোনালোকৰ ভাল লগা প্ৰতিটো কামেই সিহঁতে কৰিব পাৰে আপোনালোকে আশীৰ্বাদ কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি এনেদৰে কৈছে আৰু লিখিছে যে আজি মোৰ পুত্ৰ বীৰ আৰু মোৰ কন্যা বহুত আনন্দিত সিহঁতে জীৱনৰ প্ৰথমবাৰৰ বাবে দেখিছে আৰু আনন্দত উৎফুল্ল হৈ পৰিছে আৰু বীৰে কৈছে যে মা আমি প্ৰতিটো বছৰতে উপভোগ কৰিম দেই হয় অভিনেত্ৰী আইমি বৰুৱাৰ পুত্ৰৰ জিগুৰ কিনো ইমান আনন্দদায়ক খবৰ জানিলে আপোনাৰ চকু কপাল উঠি যাব তেনে আহক ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকোঁ অভিনেত্ৰী আইমি বৰুৱাই সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিলে যে সুদীৰ্ঘ 9 বছৰৰ মূৰত ঐতিহ্যমণ্ডিত আহঁতগুৰিত ম'হ যুঁজ পুনৰবাৰ অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ আন্তৰিকতাপূৰ্ণ সিদ্ধান্তত চৰকাৰৰ নিয়মক সাৰোগত কৰি লোকবিশ্বাস আৰু পৰম্পৰাৰে সমৃদ্ধ এই আয়োজনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সহধৰ্মিনী তথা প্ৰাইড ইজ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালনা সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মা বৌৰ সহিতে বিশিষ্ট ব্যক্তিসকলৰ সৈতে গৌৰৱান্বিত হ'লো এই আনন্দ মুহূৰ্তত থাকিবলৈ পায় আৰু কয় যে আজিকালি প্ৰায় নোহোৱা হৈ যোৱা ম'হ যুঁজ প্ৰথমবাৰৰ বাবে দেখিছে আমাৰ সন্তানকেইটাই হয় বন্ধু-বান্ধৱীসকল খবৰটো আছিল ইমানেই যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেল চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ